Hello everyone, welcome to Wizard Educational Institute. আমি আজি এনে এজন ব্যক্তিৰ কথা আলোচনা কৰিবলৈ লৈছো যিজন ব্যক্তিয়ে অসমত জাতীয়তাবাদৰ ভাৱধাৰাৰ উন্মেষণত যথেষ্ট গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল আৰু তেওঁ আছিল সেই সময়ৰ অসমীয়াৰ মধ্যবিত্ত শ্ৰেণীৰ এজন প্ৰতিনিধি তেওঁ অন্য কোনো নাছিল তেওঁ আছিল মনিৰাম দেৱান মনিৰাম দেৱানৰ জন্ম বৰ্তমান শিৱসাগৰ জিলাৰ সাৰিং অঞ্চলত হৈছিল আৰু তেওঁৰ প্ৰকৃত নাম আছিল মনিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন অসমত প্ৰতিষ্ঠা হোৱাৰ পিছত তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন চিৰস্থাদাৰ আছিল আৰু তাৰ পিছত পুৰন্দৰ সিংহৰ অধীনত যেতিয়া পুনৰ আহোম ৰাজ্য ব্ৰিটিছে প্ৰতিষ্ঠা কৰিছিল তেতিয়া মনিৰাম দেৱানক পুৰন্দৰ সিংহৰ দেৱান হিচাপে নিয়োগ কৰা হৈছিল আৰু তাৰ পিছত তেওঁ এই দেৱান পদৰ পৰা পদত্যাগ কৰিছিল আৰু পদত্যাগ কৰি তেওঁ আসাম টি কোম্পানীত যোগদান কৰিছিল আৰু তাৰ পিছত তেওঁ ব্ৰিটিছ বিৰোধী এক বিদ্ৰোহত নেতৃত্ব দিছিল যিজন মনিৰাম দেৱানে এটা সময়ত ব্ৰিটিছৰ সমৰ্থক আছিল তেওঁক পিছলৈ ব্ৰিটিছ বিৰোধী হৈ পৰিছিল এতিয়া আমি যদি চাওঁ অসমৰ প্ৰজা বা অসমৰ ব্যক্তিসকল কি কাৰণে ব্ৰিটিছ বিৰোধী হৈ পৰিছিল আমি অলৰেডি জানো যে অসমত ব্ৰিটিছ বিৰোধী তিনিটাকৈ আন্দোলন হৈছিল আপৰাইজিং হৈছিল এটা আছিল গদাধৰ কোঁৱৰৰ বিপ্লৱ এটা আছিল গংধৰ কোঁৱৰৰ বিপ্লৱ এটা আছিল ধনঞ্জয় বা পিয়লি ফুকনৰ বিদ্ৰোহ এই বিদ্ৰোহীটাৰ কাৰণ আমি যদি চাওঁ বিদ্ৰোহীটাৰ অন্যতম ডিমাণ্ড আছিল অসমত ব্ৰিটিছ শাসন অতৰাই পুনৰ আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা আৰু বিষয়াসকলে আহোম শাসনকালত যি সুবিধা লাভ কৰিছিল সেই সুবিধাসমূহৰ পৰা তেওঁলোকক বঞ্চিত কৰা হৈছিল তাৰোপৰি ব্ৰিটিছ শাসন আৰম্ভ হোৱাৰ লগে লগে অসমত নগদ ধনেৰে কৰ দিয়াৰ এটা প্ৰথা আৰম্ভ হৈছিল যিটো আহোম শাসনকালত তেওঁলোকে গা খাটনি বা পাইক সিস্টেমেৰে কৰ দিছিল আৰু অসমীয়া প্ৰজাৰ হাতত নগদ ধন বুলিবলৈ একোৱেই নাছিল কিন্তু জুৰ জুলুম কৰি হলেও তেওঁলোকে কি কৰিব লগা হৈছিল নগদ ধনেৰে কৰ দিব লগা হৈছিল আৰু নগদ ধনেৰে কৰ দিব লগা হোৱাৰ সময়তে অসমীয়া সমাজত আৰু এটা নতুন জাতিৰ সৃষ্টি হৈছিল হেতু হৈছে হুদখুৰ মহাজন শ্ৰেণীৰ এই মহাজনসকলে কি কৰিছে তেওঁলোক হুদৰ বিনিময়ত পইচা দিছিলে আৰু যদি সেই পইচা ঘূৰাই দিব নোৱাৰিছে তেওঁলোকৰ সম্পত্তি পৰ্যন্ত বাজেয়াপ্ত কৰা হৈছিল গতিকে এইবিলাক কাৰণত অসমৰ সাধাৰণ প্ৰজাও বিষয়াসকলৰ লগতে সাধাৰণ প্ৰজাও ব্ৰিটিছ বিৰোধী হৈ উঠিছিল তাৰোপৰি 1843 আমি যদি চাওঁ ব্ৰিটিছ চৰকাৰে দাহ প্ৰথা বন্ধ কৰি দিছিল এই দাহ প্ৰথা বন্ধ কৰি দিয়াৰ ফলত আগৰ বিষয়াসকলে তেওঁলোকৰ লগত যি লাগোৱা লিকছৰ ৰাখিছিল তেওঁলোকক ৰাখিব পৰা নাছিল আৰু ইন্টাৰেষ্টিংলি দাহ প্ৰথাৰ পৰা যিসকল লোক মুক্ত হৈছিল তেওঁলোকৰ কাৰণে এই ব্যৱস্থাটো ভাল হোৱা নাছিল কিয়নো দাহ প্ৰথাৰ পৰা মুক্ত হৈ তেওঁলোকক চাহ বাগানত কাম কৰিবলৈ লগাই দিয়া হৈছিল আৰু অসমত চাহ খেতি কৰিবলৈ ইউৰোপৰ পৰা বিভিন্ন চাহ খেতিয়কসকলক মাটি আনিছিল আৰু ফলস্বৰূপে তেওঁলোকক বিনা কৰ নিষ্কৰ মাটি দিয়া হৈছিল আৰু সেই বাগান অঞ্চলত যিটো কৰ আছিল সেই কৰ বৃদ্ধি কৰি সাধাৰণ কৃষকৰ ওপৰত বহাই দিয়া হৈছিল যাৰ ফলস্বৰূপে পিছৰ পৰৱৰ্তী পৰ্যায়ত অসমত কেইবাটাও কৃষক বিদ্ৰোহ সংঘটিত হৈছিল এতিয়া আমি যদি চাওঁ 1857 চনৰ সিপাহী বিদ্ৰোহ কি কাৰণে বা কিয় হৈছিল এই বিদ্ৰোহটো আৰম্ভ হৈছিল উত্তৰ প্ৰদেশৰ মিৰাটত আৰু বিশেষকৈ ব্ৰিটিছ চৰকাৰৰ কিছুমান পলিচি আছিল সেই পলিচিবিলাকৰ ভিতৰত অন্যতম দুটা পলিচি আমি যদি চাওঁ এটা আছিল লৰ্ড ৱেলেছলিৰ সাবসিডাৰী এলায়েন্স বা কৰদ মৈত্ৰী নীতি আৰু আনটো আছিল লৰ্ড ডেল হাউছে যিনক আটাইতকৈ সাম্ৰাজ্যবাদী গভৰ্ণৰ জেনেৰেল বুলি কোৱা হয় ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল বুলি কোৱা হয় তেওঁৰ ডক্ট্ৰিন অফ লেপছ বা স্বত্ব বিলোপ নীতি আৰু তাৰোপৰি যথেষ্ট সামাজিক কাৰণ আছিল ব্ৰিটিছসকলে ভাৰতত বিভিন্ন সামাজিক সংস্কাৰ কৰিছিল আমি যদি চাওঁ তেওঁলোকে সতীদাহ প্ৰথা বন্ধ কৰিছিল কন্যা শিশু হত্যা তেওঁলোকে বন্ধ কৰি দিছিল বাল্য বিবাহ তেওঁলোকে বন্ধ কৰিছিল বিধৱা বিবাহ তেওঁলোকে পুনৰ প্ৰচলন কৰাইছিল যাৰ ফলশ্ৰুতিত কিছু সংখ্যক হিন্দু লোকে ভাবিছিল যে তেওঁলোকে ভাৰতীয় লোকে ভাবিছিল যে তেওঁলোকে আমাৰ ধৰ্মৰ ওপৰত আঘাত হানিছে তৃতীয়তে আন এটা কাৰণ আছিল সামৰিক যিসকল বাহিনীৰ লোক আছিল সামৰিক বাহিনীৰ লোকসকলৰ অসন্তুষ্টি এই সামৰিক বাহিনীৰ লোকসকলৰ অসন্তুষ্টিৰ অন্যতম এটা কাৰণ আছিল তেওঁলোকৰ দৰমহা কাৰণ তেওঁতকৈ তলৰ পৰ্যায়ৰ এজন ব্ৰিটিছ বিষয়া তেওঁতকৈ বেছি দৰমহা পাইছিল তাৰোপৰি তেওঁলোকক প্ৰমোচন দিয়া নহৈছিল আৰু ভাৰতীয় লোকসকলে বিশ্বাস কৰিছিল যে সাগৰ পাৰ হৈ তেওঁলোকে যদি ক'ৰবাত যুদ্ধ কৰিবলৈ যায় তেন্তে তেওঁলোকৰ ধৰ্ম নষ্ট হয় আৰু ব্ৰিটিছসকলে ভাৰতীয় সৈন্যসকলক সাগৰ পাৰ কৰি
যুদ্ধ যাবলৈও তেওঁলোকক বাধ্য কৰা হৈছিল এইবিলাক আছিল সৈন্যসকলৰ অসন্তুষ্টিৰ কাৰণ তাৰোপৰি আছিল এটা অৰ্থনৈতিক কাৰণ যদি আমি চাওঁ কি আছিল আমাৰে পৰা কেঁচা সামগ্ৰী সংগ্ৰহ কৰি তাত ফিনিশ প্ৰডাক্ট বনাই আমাকে বিক্ৰী কৰা হৈছিল আৰু তাকো অধিক মূল্যত আৰু এই কাৰ্যৰ ফলত কি হৈছিল অসম তথা ভাৰতৰ যি কুটিৰ শিল্প আছিল সেই কুটিৰ শিল্পসমূহ লাহে লাহে ডিক্লাইন হৈছিল বা তেওঁলোকৰ লাহে লাহে পতন আৰম্ভ হৈছিল আৰু তৎকালীন কাৰণ যদি আমি চাওঁ এটো আছিল এনফিল্ড ৰাইফলৰ ব্যৱহাৰ এটা এনেকুৱা বন্দুক যেটো সময়ত ব্ৰিটিছে লঞ্চ কৰা হৈছিল আৰু এই বন্দুকটোত কোৱা হৈছিল যে উৰাবাতৰি ওলাইছিল যেটো গুলিটো এটা কাৰ্টিজ আছিল কাৰ্টিজটো এটা লুব্ৰিকেন্টেৰে কভাৰ কৰি ৰখা হয় আৰু সেই লুব্ৰিকেন্টটো মুখেৰে কামুৰি গুলি বন্দুকত ভৰাব লগা হৈছিল আৰু উৰাবাতৰিটো হল যে সেই যেটো লুব্ৰিকেন্ট ইউজ কৰিছিল লুব্ৰিকেন্টটো আছিল গৰু আৰু গাহৰিৰ চৰ্বিৰে বনোৱা যেহেতু গোমাংস হিন্দুসকলে ভক্ষণ নকৰে আৰু গাহৰি মাংস ইছলাম ধৰ্মৰ লোকসকলে ভক্ষণ নকৰে গতিকে তেওঁলোকে এই বন্দুক ব্যৱহাৰ কৰিবলৈ অপাৰগ হৈছিল আৰু এইটোৱে আছিল এই বিদ্ৰোহৰ তৎকালীন কাৰণ মংগল পাণ্ডে আছিল এই বিদ্ৰোহৰ প্ৰথম শ্বহীদ এতিয়া আমি যদি চাওঁ অসমত এই বিদ্ৰোহটো কেনেকৈ হৈছিল অসমত এই বিদ্ৰোহৰ নেতৃত্ব লৈছিল মণিৰাম দেৱানে আৰু মণিৰাম দেৱানে কি কৰিছিল এই গোটেই ভাৰতৰ বিভিন্ন অঞ্চলত যে সিপাহী বিদ্ৰোহ সংঘটিত হৈছিল গতিকে তেওঁ ভাবিছিল যে এইটোৱে এটা সঠিক সময় যত আমি আহোম ৰাজতন্ত্ৰক পুনৰ প্ৰতিষ্ঠা কৰিব পাৰো সেই বুলি তেওঁ পুৰন্দৰ সিংহৰ নাতিনিয়েক কন্দপেশ্বৰ সিংহক কি কৰিছিল আহোম ৰজা পতাৰ পৰিকল্পনা কৰিছিল ইয়াৰ আগত আমি যদি চাওঁ মণিৰাম দেৱানে নিজেও আসাম টি কোম্পানীৰ পৰা ওলাই চাহ বাগান খুলিছিল চিনামৰা আৰু চেংডুম কিন্তু তেওঁ ব্ৰিটিছ টি প্লেন্টাৰ্ছ বিলাকে যিখিনি ফেচিলিটি লাভ কৰিছিল যিখিনি হা সুবিধা লাভ কৰিছিল সেইখিনি তেওঁ লাভ কৰা নাছিল গতিকে তেওঁ কি হৈ পৰিছিল ব্ৰিটিছ বিৰোধী হৈ পৰিছিল আৰু তেওঁ কি কৰিছিল কলিকতালৈ গুচি গৈছিল কলিকতালৈ গৈ তেওঁ বিদ্ৰোহৰ আৰম্ভ কৰিবলৈ অসমত বিদ্ৰোহ আৰম্ভ কৰিবলৈ চিঠি পত্ৰ প্ৰদান কৰিছিল আৰু দুৰ্ভাগ্যবশতঃ হৰনাথ দাৰোগা বুলি এজন ব্যক্তিয়ে মণিৰাম দেৱানে কলিকতাৰ পৰা পঠোৱা কিছুমান চিঠি সেই সময় শিৱসাগৰৰ ব্ৰিটিছ প্ৰশাসনিক বিষয়া হলৰয় সাহাবৰ হাতত গটাই দিছিল আৰু মণিৰাম দেৱানে এই চিঠিসমূহ পঠাইছিল কালৈ কন্দপেশ্বৰ সিংহ পিয়ালি বৰুৱা মধু মল্লিক এই সকল ব্যক্তিলৈ পঠাইছিল আৰু যেহেতু হলৰয় সাহাবৰ হাতত এই চিঠিসমূহ বিদ্ৰোহ আৰম্ভ হোৱাৰ আগতেই পৰিছিল গতিকে বিদ্ৰোহটো আৰম্ভ হোৱাৰ আগতেই মণিৰাম দেৱানক কলিকতাত গ্ৰেপ্তাৰ কৰা হল আৰু বাকি যিসকল বিদ্ৰোহৰ নেতা আছিলে তেওঁলোকক যোৰহাটত বন্দী কৰা হল আৰু অৱশেষত 1858ত যোৰহাটৰ জেলত মণিৰাম দেৱান আৰু তেওঁৰ লগত বিদ্ৰোহৰ সহযোগী পিয়ালি বৰুৱাক ফাঁচি দিয়া হল আৰু কন্দপেশ্বৰ সিংহ যেটো নাবালক আছিলে নাবালক হোৱাৰ কাৰণে তেওঁক গুৱাহাটীলৈ পঠাই দিয়া হল এতিয়া এই বিদ্ৰোহটো যে অসমত বিফল হোৱাৰ কাৰণসমূহ যদি আমি চাওঁ প্ৰথম অৱস্থাত কি আছিল ভাৰতত অন্য অঞ্চলত সিপাহীসকলে যেনেকৈ বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল অসমৰ বিদ্ৰোহীসকলে এই সিপাহীসকলৰ পৰা কোনো সহযোগিতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল কিয়নো যদিও অসমতেই আসাম লাইট ইনফেন্ট্ৰি ডিব্ৰুগড় আৰু যোৰহাটত আছিল এই লাইট ইনফেন্ট্ৰি মানুহসকল যদিও উত্তৰ প্ৰদেশ আৰু বিহাৰৰ আছিল কিন্তু তেওঁলোকে ইয়াত ব্ৰিটিছৰ প্ৰতি লয়েল হৈ আছিল অৰ্থাৎ মণিৰাম দেৱানক সহযোগ কৰা নাছিল দ্বিতীয়তে মণিৰাম দেৱানৰ যে লিডাৰশ্বিপ ক্ষমতা লিডাৰশ্বিপ কোৱালিটি আমি কম বুলি ক'ব লাগিব কিয়নো তেওঁ ইয়াত নাছিল তেওঁ আছিল কলিকতাত আৰু কলিকতাৰ পৰা চিঠিৰে তেওঁ বিভিন্ন নিৰ্দেশসমূহ দিছিল আৰু সেই সময়ত কলিকতাৰ পৰা এখন চিঠি আহি পাওঁতে অসমলৈ যথেষ্ট সময় লাগিছিল তদুপৰি মণিৰাম দেৱান এটা সময়ত এজন ব্ৰিটিছৰ সমৰ্থক ব্যক্তি আছিল যিয়ে পিয়লি ফুকনক ফাঁচি দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এতিয়া কথাটো হল সেই মণিৰাম দেৱানেই পিছত যেতিয়া ব্ৰিটিছ বিৰোধী হৈ উঠিছিল অসমীয়া মানুহে ভাবিছিল যে মণিৰাম দেৱানে নিজৰ স্বাৰ্থৰ কাৰণেহে বিদ্ৰোহ কৰিছে তাৰোপৰি নগাঁও আৰু গুৱাহাটীত যিসকল অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোক আছিল সেই অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে মণিৰাম দেৱানৰ এই বিদ্ৰোহক সমৰ্থন জনোৱা নাছিল আৰু এইবিলাক কাৰণতেই
মণিৰাম দেৱানৰ এই বিদ্ৰোহটো বিফল হৈছিল আৰু যদিও বিদ্ৰোহটো বিফল হৈছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত ই অসমীয়া জনগণক ব্ৰিটিছ বিৰোধী হ'বলৈ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ উৎসাহিত কৰিছিল থ্যাংক ইউ